গতিমন্ত হৈ ভকতত আছে। সেইকাৰণে আপোনালোকৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথি সন্ত মহন্তসকলক আমি সদায় সমাদৰ কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে আৰু আপোনাৰ ঘৰৰ পৰিয়ালবৰ্গক আনি আশীৰ্বাদ ল'ব লাগে। সচেতন মাক বাপেকেহে জানে তেওঁৰ স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, সচেতন মাক বাপেকেহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা ছোৱালীকেইটা কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। ভাগৱতৰ আদৰ্শৰে তাক সবলতালৈ উত্তৰণ কৰোৱাৰ কাৰ্যসূচী হাতত তুলি ল'ব লাগিব। অৰ্থাৎ আমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু মহন্তৰ ওচৰত আনি সেই ল'ৰা ছোৱালীৰ আশীৰ্বাদ লৈ আপুনি তাৰ পৰা তেওঁলোকৰ উত্তৰণৰ পথটো দিব লাগিব। আপুনি ল'ৰাটোক আনি কয় যে প্ৰভু আশীৰ্বাদ এটা দিয়ক, ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা। আপোনাৰ 10জনে যদি মূৰত হাত দি কয় ঈশ্বৰে কৃপা কৰিব, ভাল হ'ব। ছজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া আমি কলি যুগত ভগৱন্তক পাবলৈ হ'লে কি মাধ্যমত যাব লাগিব? আমাৰ গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে ভগৱন্তক কেনেকৈ পাব? কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি আমি বিচাৰিব লাগিব। আৰু সেই ভক্তিটো আমি ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা ভক্তিটো বেছি হ'ব লাগে। ভকত বৈষ্ণৱে যে কয় বৰ ভাল লাগিলে গৃহস্থী ঘৰলৈ গৈ বা সমাজখনলৈ গৈ, বই ছজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে কৃষ্ণই কৃপা কৰিব। সেইকাৰণে আমি বছৰত এবাৰ হ'লেও ভকতৰ পদধূলি ঘৰত পেলাব লাগে দেই। পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও শক্তি অনুসৰি দেই। কাৰোবাৰ অৱস্থা ভাল 100জন মাতিছে, কাৰোবাৰ আৰ্থিক সবলতা নাই 10জন মাতক, তাকে আপুনি শক্তি অনুসৰি তাৰ প্ৰীতি আচৰিবা, একদম শ্ৰদ্ধাৰে সৈতে তেওঁলোকক আচমনি কৰিব। ভকতৰ আশীৰ্বাদ নপৰালৈকে ঘৰখন শুদ্ধ নহয়। আমাৰ 4ৰ্থ স্কন্ধ ভাগৱতত এই পৃথু প্ৰভুৱে কৈছে যাহাৰো গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। ভকতৰ পদধূলি নপৰালৈকে ঘৰখন সাপৰ গাত স্বৰূপ হৈ থাকে। তাত ক্ৰোধ, ঈৰ্ষা, হিংসা, কুৎসুত, কপট এইবিলাক ভাৱে ক্ৰিয়া কৰি থাকে। গতিকে ভকতৰ পদধূলি পৰাৰ লগে লগে হৰিনাম হুতাখন পাপ সুখান বন, খনেকতে দহি কৰে চন। ভকতে ঈশ্বৰৰ নাম লোৱাৰ লগে লগে পাপবিলাক শুকান বনত জুই লগাৰ দৰে নাইকিয়া হৈ যাব। এয়া হৈছে ভাগৱতৰ মত। সেইকাৰণে আপোনালোকে প্ৰত্যেক গৃহস্থীৰ ঘৰতে বছৰত এবাৰ হ'লেও ভকতৰ পদধূলি পেলাবলৈ যত্নপৰ হ'ব লাগিব। মনত ৰাখিব।